একে নিশাৰ ভিতৰতে ৫ টকাকৈ বাঢ়িল প্ৰতি লিটাৰ গাখীৰৰ দাম। গুৱাহাটী খুচুৰা বজাৰত প্ৰতি লিটাৰ গাখীৰত বাঢ়িল ৫ টকাকৈ। পূৰ্বে ৬৫ টকা আছিল প্ৰতি লিটাৰ গাখীৰৰ দাম। আজি পুৱাৰে পৰা প্ৰতি লিটাৰ গাখীৰত দাম হৈছে ৭০ টকা। পশুধন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ অজুহাতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গোপালক সন্থাৰ সিদ্ধান্তত গ্ৰাহকৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক লক্ষ্যজিৎ বৰুৱাৰ এক প্ৰতিবেদন। পুষ্টিকৰ খাদ্য গাখীৰ আৰু আপোনাৰ তালিকাত হয়তো থাকে এই গাখীৰ আৰু পুৱাই এনেধৰণে বহু লোক ওলাই আহে গাখীৰ ক্ৰয় কৰিবৰ বাবে। কিন্তু এটা নতুন সমস্যা আহি পৰিছে গাখীৰ বিক্ৰেতাসকলৰ বাবে। কাৰণ যিবোৰ দুগ্ধ পালকসকল আছে সেই পালকসকলে ৫ টকাকৈ বেছিকৈ বিচাৰিছে। তেওঁলোকৰ যি গাখীৰৰ বৰ্তমানৰ যি মূল্য আছে তাতকৈ ৫ টকা বেছিকৈ বিচাৰিছে। কাৰণটো হৈছে যে যিবোৰ দানা আছে, যি গাই গৰুক দানা খোৱা হয়, সেই দানাৰ যিটো দাম আছে সেই দাম বৃদ্ধি কৰি দিয়া হৈছে। তাৰ বাবে তেওঁলোকে ৫ টকাকৈ বিচাৰিছে, বেছিকৈ বিচাৰিছে। অতিৰিক্ত ৫ টকা দিব লাগিব তেওঁলোকক, নহ'লে তেওঁলোকৰ এই যি এটা প্ৰতিবাদ হৈ আছে বা তেওঁলোকৰ এই যে গাখীৰ নিজে উৎপাদন কৰি নিজে বিক্ৰী কৰি আছে, কিন্তু পাইকাৰীসকলক যি পাইকাৰী ব্যৱসায়ীসকল আছে সেই পাইকাৰী ব্যৱসায়ীসকলক তেওঁলোকে গাখীৰ নিদিওঁ বুলি এটা কথা আমাক অফ কেমেৰা কৈছে। কিন্তু এনেধৰণৰ গাখীৰ দেখিব পোৱা গৈছে আৰু এই গাখীৰসমূহ ল'বৰ বাবে এতিয়া যি মহানগৰীৰ বা বিভিন্ন স্থানত তেওঁলোকে গাখীৰ বিক্ৰী কৰে, সেই গাখীৰ বিক্ৰী কৰাত তেওঁলোকৰ এতিয়া কিছু তেওঁলোকে বাধা আৰোপ কৰিছে। কাৰণ এটাই যে যিবোৰ খাদ্য সামগ্ৰী আছে, বিশেষকৈ যি পশুধনৰ খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ কাৰণে তেওঁলোকে অতিৰিক্তকৈ ৫ টকা বিক্ৰী বিচাৰিছে বেছিকৈ। আৰু গাখীৰ বিক্ৰেতাসকল আছে, আমি তেওঁলোকৰ পৰা অকণমান কথা পতাৰ চেষ্টা কৰিম। দাদা, এটা নতুন কথা শুনিবলৈ পোৱা গৈছে যে ৫ টকাকৈ অধিক দাম বিচাৰিছে, গতিকে আপোনালোকে গাখীৰবোৰ আনিছে ক'ৰ পৰা? খানাপাৰা। আমাৰ খানাপাৰা পৰা আনিছে। তেওঁলোকে কিবা কৈছে নেকি আজিৰ কথাটোত, এই সন্দৰ্ভত? मतलब आज तो पूरा फिक्स करा ना मतलब काली पर एकदम सब होबो। आज तो मतलब एकदम मतलब इंस्टेंट मतलब डिसीजन लैसे ना, तो काली पर होबो। एटो दाम तो सब मिलिब। কথাত সিদ্ধান্ত লোৱা হৈছে। दाम तो किमान 5 टका बेसी एते बेसिके बिक्री কৰি আছো। বেছিকৈ বিক্ৰী কৰিছে, 5 টকা বেছিকৈ বিক্ৰী। আগতে কিমান আছিলে? আগতে 65, এতিয়া 70 হৈছে। এতিয়া 70 হ'ল। কিয় ৰিজনটো কি কি কাৰণটো কি কৈছে নেকি তেওঁলোকে? দানা ভৰি গ'ল, দামটো চবৰে দামটো ভৰি গ'ল, সেইকাৰণে এইটো মানে এইটো এইকাৰণে মানে দামটো ভৰি গ'ল না। এইটো চব এইটো কষ্ট আছিল একদম, সেইকাৰণে। দাদা, অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। অকণমান তেওঁ গাখীৰ ল'ব আহিছে এনেধৰণৰ পুৱাই, আৰু ল'বই আহোঁতেই এটা নতুন দামত তেওঁলোকে গাখীৰ কিনিবলগীয়া হৈছে। বিক্ৰেতাসকলৰ লগত আমি কথা পাতিলোঁ, কিন্তু যিসকলে আচলতে ক্ৰয় কৰিব আহিছে ক্ৰেতাসকলৰ পৰা আমি অকণমান লোৱাৰ চেষ্টা কৰিম। যিসকল সৰ্বসাধাৰণ লোক আছে তেওঁলোকৰ পৰা অকণমান লোৱাৰ চেষ্টা কৰিম। হাতত মই গাখীৰ দেখুৱাইছোঁ, দীপ বায়নে সামগ্ৰিক পৰিৱেশটো দেখুৱাব, আৰু অকণমান মই তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। দাদা, অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ। এটা নতুন দামত বিক্ৰী কৰি আছে তেওঁলোকে গাখীৰ। হঠাৎ গাখীৰৰ দাম য'ত 65 টকা আছিলে এতিয়া 70 টকা হৈছে। 5 টকা বৃদ্ধি কৰি দিয়া হৈছে, এটা ৰাতিৰ ভিতৰতে দাম বৃদ্ধি কৰি দিয়া হৈছে। গতিকে কি ক'ব বিচাৰিব? এতিয়া জনসাধাৰণৰ কাৰণেতো অসুবিধা। এতিয়া আমি সৰু সুৰা মানুহৰ কাৰণে আমাক যিহেতু লাগেই গাখীৰটো, সদায় আমি লৈয়ে থাকোঁ। 5 টকা বাঢ়িলেও বহুত বাঢ়া। এতিয়া হয়তো আগতে জানাব লাগিছিল বস্তুটো, লগে লগে বন্ধ কৰি দিয়ে দিগদাৰ। চব মানুহৰ কাৰণে দিগদাৰ, আমাৰ বুলি নহয়, চব কাৰণে। তাত সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত লোৱা হৈছে সিহঁতৰ। এতিয়া কি হোৱাৰ কাৰণে সেই কৰা হৈছে সেইটো এখেতসকলে জানিব। আমি তো আৰু সদায় নিবই লাগে আমাৰ যিহেতু, সেইকাৰণে সমস্যা হয়। সমস্যাটো চবৰে সমস্যা হয়। 5 টকা মানে আমি ধৰি লওক ডেইলি 2 লিটাৰ গাখীৰ লাগে, 2 লিটাৰ মানে 10 টকা যোৱা। 10 টকা কাৰণে আমাৰ অসুবিধা। মাহত 300 টকা যায়, অসুবিধাটো হয় যথেষ্ট। এতিয়া বিবেচনা কৰিব লাগে চৰকাৰে কি কৰে কি নকৰে। নিতৌ গাখীৰ ব্যৱহাৰ কৰে ঘৰত? সদায় লাগে আমাক 2 লিটাৰ সদায় লাগে। মই লৈয়ে যাওঁ, আজি 1 লিটাৰ ল'লোঁ, এনেই 2 লিটাৰে লওঁ সদায়। দুগ্ধ পালকসকলে হঠাৎ এনেধৰণৰ সিদ্ধান্ত লৈছে, গতিকে তেওঁলোকলৈ কিবা অনুৰোধ থাকিব নেকি? তেখেতসকলেও এতিয়া বিবেচনা কৰি চাওক কিহৰ কাৰণে বাঢ় গৈছে, কি কৰা যায় বা কমাব পাৰে না নৰে। সেই সিদ্ধান্তটো ল'ব লাগিব। চৰকাৰৰ আলোচনা কৰক, কৰি পেলাই আৰু ৰাইজৰ কাৰণে চাব লাগিব। সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দ্বীপে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে, আৰু তাৰ লগতে এইসকল যি পাইকাৰী ব্যৱসায়ী আছে সেই পাইকাৰী ব্যৱসায়ীসকলে এটা কথা কৈছে, দুগ্ধ পালকসকলে এটা কথা কৈছে
যে 5 টকাকৈ বৃদ্ধি কৰি দিয়া হৈছে অৰ্থাৎ এটা ৰাতিৰ ভিতৰতে এই গাখীৰৰ মূল্য আছে গাখীৰৰ দাম আছে এনেধৰণৰ প্ৰতি লিটাৰ গাখীৰৰ দাম এতিয়া 5 টকাকৈ বৃদ্ধি কৰা হৈছে বৃদ্ধিৰ কাৰণ ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আৰু হঠাৎ এই সিদ্ধান্ত লোৱাৰ পিছতে যি জনসাধাৰণ আছে জনসাধাৰণৰ এতিয়া সৰ্বসাধাৰণ ৰাইজে